এজনী সৰু ছোৱালী মাত্ৰ সপোনৰ পৰা সাৰ পাই উঠিল। বাহিৰৰ বতৰটো চাবলৈ তাইৰ মন গ'ল। অভাৱনীয়ভাৱে সন্মুখৰ দৃশ্যটো দেখি তাই সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিল। তাই মাথো চহৰৰ ওপৰত সাগৰৰ ঢৌৱে খুন্দা মাৰি থকা দেখিছিল। এই সময়ত আকাশৰ চেগুনবোৰৰ মেজাজ ভাল নাছিল। পৃথিৱীৰ কঁপনৰ লগে লগে সাগৰৰ পাৰৰ পানী সোনকালে ঘূৰি আহিল। মানুহে পৰিস্থিতি ঠিক নহয় বুলিহে উপলব্ধি কৰিলে আৰু আতংকিত হৈ পলায়ন কৰিবলৈ ধৰিলে। ভুলবশতঃ এটি কণমানি ছোৱালী পৰিল, কিন্তু কোনেও ৰৈ তাইক সহায় কৰিবলৈ সাহস নকৰিলে। তাইৰ দেউতাকে সোঁতৰ বিপৰীতে উঠি জীয়েকক মৃত্যুৰ আগলৈকে ৰক্ষা কৰিলে। বাপেক জীয়েক যেতিয়া থিয় হ'ল, তেতিয়াই আহিছিল সাগৰৰ ঢৌ। পিছৰ ছেকেণ্ডত হাইৰাইজ অট্টালিকাটো ঢৌৱে উটুৱাই লৈ গ'ল। মহানগৰীত সাগৰৰ পানীয়ে উত্তাল কৰি তুলিছিল।